চৰম গাফিলতি চিকিৎসালয়ৰ কৰ্মীৰ কান্তজ্ঞানহীনতাৰ বাবে মৃত্যু হ'ল মাতৃ আৰু নৱজাতকৰ 2 ঘণ্টাৰ পৰা 3 ঘণ্টা ধৰি চিকিৎসালয়ৰ বাৰান্দাতে প্ৰসৱ বেদনাত ছটফটাই থাকিবলগীয়া হ'ল ৰোগীয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নৱজাতকসহ প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি দেখিবলৈ পোৱা যায় তীব্ৰ উত্তেজনা 2-3 ঘণ্টা ধৰি চিকিৎসালয়ৰ বাৰান্দাতে প্ৰসৱ বেদনাত ছটফটাই থাকে ৰোগীয়ে চিকিৎসক নাৰ্ছৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে এতিয়া পৰিয়ালৰ লোকে চিকিৎসক নাৰ্ছৰ অৱহেলাত প্ৰাণ হেৰুৱাব লগা হ'ল নৱজাতকসহ মাতৃয়ে গোলাঘাটত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে শহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনাটো প্ৰসৱ বেদনাৰ পাছত চিকিৎসালয়ত প্ৰায় 2-3 ঘণ্টা ছটফটাই থাকিবলগীয়া হৈছিল ৰোগীগৰাকীয়ে যেনে প্ৰসৱ বেদনাৰ পাছতে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল মূৰফুলনি চাহ বাগিচাৰ এমেৰিয়া সুৰেং নামৰ মহিলাগৰাকীক পৰিয়ালৰ হেঁচাত নাৰ্ছে মহিলাগৰাকীক লৈ গৈছিল প্ৰসৱ কক্ষলৈ প্ৰায় 1.5 ঘণ্টা পৰ্যন্ত মহিলাগৰাকীক প্ৰদান কৰা হোৱা নাছিল কোনো চিকিৎসা আৰু প্ৰসৱ বেদনাত ছটফটাই অৱশেষত মৃত্যুক সাৱটি লয় নৱজাতক আৰু মাতৃয়ে ইয়াৰ পাছতে খৰ্গগ্ৰস্ত হৈ পৰে মহিলাগৰাকীৰ পৰিয়ালৰ লোক কৰ্তব্যৰত চিকিৎসক লগতে নাৰ্ছৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱে আমি মুফলাইন টেষ্টৰ পৰা মুফলাইন বাগানৰ পৰা মোৰ ভাইটিৰে মানে মিছেছক আনিছিলোঁ ডেলিভাৰী পেচেণ্ট অনাৰ 2টা বজা আমি 2:30 পাই গ'লোঁ ইয়াত পাই যোৱাৰ পাছত কাগজ পত্ৰ দি আৰু বাহিৰত বহাই থৈছোঁ তাৰপিছত বেছি পেইন হৈছিলে তেতিয়া মই নাৰ্ছক ডাইৰেক্ট ক'লোঁ যে বাইদেউ বেছি পেইন হৈছে কিবা এটা কৰি দিয়ক তাৰপিছত সেই বাইদেউ কি ক'লে যে একো নহয় বোলে এই তাত বহাই থক তেনেকুৱা ক'লে তাৰপিছত নাই বোলে বাইদেউ চাই দিয়ক কিবা নহ'লে কিবা এটা হৈ যাব নাই একো নহয় তেনেকুৱাই বাৰম্বাৰ একেটা কথাই কৈ আছে তেতিয়া তেনেকুৱা ইয়াত আমাৰ নাৰ্ছবিলাক বহাই বাহিৰত সিহঁতিয়ে কৈছে আৰু তাৰপিছত আৰু এবাৰ ক'লোঁ মই তাৰপিছত কি নাই বোলে কাগজ পত্ৰ হোৱা নাই তো মই কৈ দিলোঁ সেইটো কথা যে কাগজ পত্ৰ কৰা আগত প্ৰথমতে পেচেণ্টক চোৱা পাছত কাগজ পত্ৰ কৰি হৈ থাকিব মানুহটো থাকিবই ইয়াত কাগজ পত্ৰ পাছতো হৈ যাব সেইটো কথা মোক মোৰ ওপৰত খং যে কাগজ পত্ৰ নোহোৱা আগত কেনেকুৱা ট্ৰিটমেণ্ট কৰিম সেইটো কথা নহয় আগত ট্ৰিটমেণ্ট কৰাৰ পাছতহে কাগজ পত্ৰ হ'ব লাগে ইমাৰ্জেঞ্চি পেচেণ্ট হ'লে সদায় ট্ৰিটমেণ্টৰ আগত হ'ব লাগে কাগজ পত্ৰৰ কাৰণে দেৰি হ'ল একবাৰ তাত পঠাই একবাৰ ইয়াত পঠাই সেইটো জেগাত যাব লাগে পেচেণ্টটো মিনিমাম আমি 2:30টাৰ পৰা 4:30লৈকে এই দেখিছেনে বাহিৰত লোহাৰ চকীটো তাত বহাই থৈছে বহুত মানুহে চাইছে তাত বহাই থৈছে আমি পাৰ্চনেলি গাড়ীত যেন তেন লৈ আহিলোঁ পেচেণ্টটোক অনাৰ পিছত লগালগ দেখাইছোঁ সেইটো টাইমত ডক্টৰো নাই আৰু নাৰ্ছো তেনেকুৱা কথা যদি কয় আমাৰ মনটোত কেনেকুৱা লাগিব পেচেণ্ট চিৰিয়াছ ডক্টৰ আৰু নাৰ্ছৰ গাফিলতিৰ কাৰণে এইটো হৈছে